ধুলিয়ে বালিয়ে গল বাইলকাল ওই গমকে না পালো গল জীৱন কাল গৃহস্থী সংসাৰত চৌষষ্ঠি জঞ্জাল তোমাক বাৰু হৰি ভজিম কোন কাল নলমৰি গজালি ঘৰ দিলে দুখনি এখন হৈছে জন্ম ঠাই আনখন হৈছে মৃত্যু ঠাই তাকে ভাবি আই দেও শান্তি আনা মনলৈ ভাবিলেনো কি হ'ব চিন্তিলেনো কি হ'ব। হে নমস্কাৰ পাৰ্টনাৰসকল, তো কি খবৰ আপোনালোকৰ? একদম মানে গৰম কেনেকুৱা পৰিছে আপোনালোকৰ? সেইফালে গৰমটো কেনেকুৱা পৰিছে? আমাৰ এইফালে কিন্তু খাতৰা গৰম পৰিছে দেই। আপোনালোকক দেখাই দিছোঁ একদম ৰাতিপুৱা মাত্ৰ একদম পূৰা তেকে ওলালে হাইটো বেলিটো একদম কৈছোঁ নহয় চাবই নোৱাৰে, একদম পূৰা টকে ওলাই আছে নিজৰ বুলি একদম ইমানে গৰম। কালি একদম মূৰা চূৰা একদম কামুৰি গৈছে একদম কৈছোঁ নহয় একদম মূৰা চূৰা এনেই টপা মানুহ মূৰা চূৰা কামুৰি গৈছে। মাতাশ্ৰীজনে কিনো কৰিছে, চাহপানীটো খাব লাগিছিলে, জহনখনো কিনো কৰিছে। হয়তো আমাৰ পাকঘৰটো ভগা চিগা পাত ভাতটো মাত এই মাতাশ্ৰী ক'তনো গ'ল জানো মাতাশ্ৰী? মাতাশ্ৰী আমাৰ ধৰণ গীতহে জুই আছে দেখোন। জন্ম ললো ঢাপৰ পুলি সোণাৰু কেলৈ নাৰী জন্ম ললো দেউতায়েনো খুৱাই মা মই কি কৰোঁ পুত্ৰ হোৱাহেঁতেন ৰাখি থলেহেঁতেন। মাতাশ্ৰী কি কৰি আছ তই? শুনি পালিহি যিটো গীত জুই আছে কি কি তই গমাই নাপান? তই মনে মনে এটা ভিডিঅ' কৈ আছিলি। মই আকৌ কি হ'ল ৰাতিপুৱা তই কাঁহী বাৰী ধৰিটো কি গীত জুই আছে? গীত নহয় মই হেৰি মই এনে ৰখীয়াল বুলিচোন কওঁৱেই মই অসমবাসী ৰাইজক। তাৰপিছত তাৰপৰা মই আকৌ এতিয়া কাঁহী বাতিকেইটা ধুই আছিলোঁ, এই বাচন ধুই আছোঁ, এইটো ভাতৰ চৰুটো ধুই আছোঁ। তাৰপৰা গান তালে মনত পৰিলে নহয় মোৰ ভাগৰ। তাৰপৰা সেইটো কাৰণে বোলো গায়ে পেলাং বোলো, নেগাওঁ বুলি ভাবিছিলোঁ, লাজ লাগিছিলে। কোনোবাই আকৌ বোলো শুনি পাব নেকি? সেই তয়ে শুনিলি, তই এবাৰ শুনিলি একো নহয়, বেলেগে শুনিলে ক'ব ৰাতিপুৱা এজনী কিহে পালেও বৰ জহনীজনী ৰাতিপুৱা বিয়ানাম গাইছে বুলি ক'ব নহয়। সেইটো কাৰণে মই এতিয়া সেই তই শুনিলে ভালেই হ'ল বাৰু, মই বাৰু সেই বন্ধই কৰি দিলোঁ বাৰু। এই মনত পৰে নহয় মই আগৰ বিয়ানামবোৰ এইবোৰ গাওঁ আৰু যেনিবা এটা গাওঁ নহয়। মই কেতিয়াবা মই প্ৰায় মই নামতে মই ব্যস্ত হৈ থাকোঁ। মই কেতিয়াবা বিহুনাম গাওঁ, কেতিয়াবা বিয়ানাম গাওঁ। এই মুৰ্গীকেইটা মোৰ ভাগৰ হেৰি মুৰ্গী মানে নহয় এটা খাব লাগিব দেই। এই খাবা বাৰু খাবি যদি আকৌ সেয়া আকৌ 4টা 5টা আছেহে, ডাঙৰ হৈ লওকচোন। 1 কেজি চাইজৰ হ'লেহে মাংস। কিমান ডাঙৰ বাৰু? এই আধা কেজিহে হৈছে, অকণমান মানে লোকেল মুৰ্গীটো খাই বেলেগ ভাল লাগে। লোকেল খাবি বাৰু, একো টেনশ্যন নল'বি। খাবলৈ আকৌ মই এতিয়া মন গ'লে মানে অকল এই মুৰ্গীটো খালে নহ'ব নহয়। তহঁতি আৰু মুৰ্গীয়ে ভাতে খাবি। মই এই বুঢ়ীজনীয়ে বাৰু মই অকল মুৰ্গী ভাতে খালে নহ'ব নহয়। মোৰ অফাৰ যে চিঞৰি থাকিছিলে সেইদিনাখন ৰঙিলী বাইদেউজনীয়ে, সেই মদটো অফাৰ লৈছিলোঁ নহয়, শেষ হৈ থাকিলে নহয় মোৰ ভাগৰ অফাৰ মদখিনি। পালে মানে তই পাৰিলে ক'ৰবাৰ পৰা আনিবিচোন, ক'ৰবাত দেখিলে মানে দেই। মই আকৌ সুদাকে খাব নোৱাৰে, মুৰ্গীটো মাৰিম হয়। মই মাল নহ'লে মই সুদাকে নাখাওঁ দেই, সেইটো সঁচাকৈ কৈছোঁ দেই। আৰু এতিয়া কৈ দিলোঁ আকৌ সেই তই আকৌ লোকক এইবোৰ নাম চাম শুনোৱাই নিদিবি দেই, মোক লাজ লাগিব আকৌ দেই। মই আকৌ লাষ্টৰ গায়ে থাকা দেখোন। সেই আকৌ হ'লেও আকৌ যেনিবা কাঁহী বাতি ধুই বৰ কাইমেটটো সোনকালে চাহপাতি ঠিক কৰি যা। চাহপাতি ঠিক কৰি দেই। চাহটো খাই ল'ব লাগে বিন্দাছ। এইকেইটা মুৰ্গীকেইটা সঁচাই খাবলৈ মজা হৈ আছে দেই। তই চাহপাতি বনাই যা, সোনকালে কাঁহী বাতি ধুই যা। যা সোনকালে যা।
নিজৰ বুলি আৰু সেই নহয় গানটো শেষ নহ'ল নহয় মোৰ ভাগৰ গাই দিওঁ নেকি এই চালা বিন্দা মোচনত গাড়ী ধুনীয়াকৈ অঁ হেৰি আধাকে হ'লে মানুহে ক'বও নহয় মানে হেৰি গান বেলেগ ভাল পাইছে দৰ্শকে হয় নেকি সকলোৱে কৈ আছে আৰু গান লাগে কৈ আছে গান ইমানকে গাঁৱতে আকৌ মোৰ ভাগৰ হেৰি পেটৰ পৰা আকৌ শেষে হৈছেগে নহয় এতিয়া নহয় ৰচিব লাগিব আকৌ ৰচিব লাগিব অঁ ৰচি মানে ধুনীয়া ৰখাল গীতটি কোৱা ধুনীয়া ৰখাল নাই এইটোকে শেষ কৰি দিওঁ মানে নহয় ধুনীয়া ৰখাল মানে শুনিলে মানে শুনি থকা মন যোৱা এইটো বৰ ধুনীয়া গোৱা এজনী নাৰী যেনিবা বেলেগলে বিয়া দিলে কেনেকুৱা দুখত যেনিবা কৈ থৈ যায় মোক আৰু নোখোৱাই নেমেলে আৰু ৰাখি নাথাকে হ'লেও ছোৱালীজনী দিব তেওঁলোকক হ'লে মোক বিয়া দিব ন আজি ল'ৰাটোৰ হাতত ৰাখি থ'লে সেইটো পুত্ৰৰ হাতত এতিয়া এনেকুৱা কথাটো লৈ যেনিবা ছোৱালীজনীৰ বিষয়ে গাই দিছোঁ দেই এটা দেই শুনিব দেই শুনিব অঁ ঢাপৰ পুলি সোণাৰু কেলৈ নাৰী জন্ম ললো দেউতাৰ মানুহ খোৱা মাই কি কৰোঁ পুত হোৱা হ'লে ৰাখি থলেহেঁতেন নাৰী হলো যেতিয়া লোকক দিব মোক এতিয়া দমাহি দিনে মা গৰ্ভত আছিলা দমাহৰ দিনত জন্ম গ্ৰহণ কৰিলা আগলি কলপাতত মায়ে তোমাক হুৱালে পথালি কোলাত লৈ ডাঙৰ দীঘল কৰিলে নলমৰি গজালি ঘৰ দিলে দুখনি এখন হৈছে জন্ম ঠাই আনখন হৈছে মৃত্যু ঠাই তাকে ভাবি আই দেও শান্তি আনা মনলৈ ভাবিলেনো কি হ'ব চিন্তিলেনো কি হ'ব দেশৰ যিটো আইন মানিবই পালিবই লাগিব হয় নাই লাগিব ছোৱালীজনী নোৱাৰে 10 মাহ 2 দিন ঘৰ মাকে ইমান কষ্ট কৰি গ'লে আকৌ লোককে দি দিব দেশৰ নিয়ম নহয় এতিয়া নিদিলে ঘৰত ৰাখিব নোৱাৰে ঘৰত ৰাখি দিলেতো নহ'ব তাক দিবই লাগিব সেই গতিকে সেইটো মোক গান উলিয়ালো ইমান এইবিলাক তুমি ক'ৰবাত এইবিলাক গান ৰচি থোৱা নে নিজে ৰচা নাই মনে অকণমান ৰচোঁ মই কেতিয়াবা নিজে কেনেকে ইমান ৰচিব পৰা এনেকে ৰচোঁ আৰু মানে অকণমান ভগৱানেও মোক আৰু আশীৰ্বাদ বা আশা পাতা দিছে সেইটো কাৰণে মই অকণমান কিবা এটা আগবাঢ়িছো আৰু কিবা এটা মই ৰচিব পাওঁ নহ'লেও পাৰিলোহেঁতেন জানো মই এতিয়া কিবা বিহু নাম এটি বা বিয়া নাম এটি এইবোৰ লাগ দিব লাগিব ভগৱান লাগ নিদিলে কিন্তু কেতিয়াও তাৰমানে গাব নোৱাৰে পাহৰি থাকিব হাঁহি ওলাব মোৰতো হাঁহিটি একো অকণো হাঁহিয়ে নোলায় মই এনেকে ভগৱানকে চিন্তা কৰি লওঁ কিবা এটা মোৰতো খেতি বা কিবা এটা মোৰ বিজনেছ এনেকে এটা ভাবি পেলাই মই আজি ভগৱন্তৰ ওচৰত মই মানে আমাৰ মাতা শিৱ বোলে গান গোৱাটো বোলে খেতি গান গোৱাটো বোলে বিজনেছ তোমাৰ গান গোৱা আৰু খেতি কেনেকে বিজনেছ হ'ল নহয় মই এইটো বিজনেছ মানে কি কথা কৈছো শুনিছো শুনিবা নহয় দেই শুনিবি দেই খেতি যেনেকে মানুহে খেতি কৰে পুৰুষে বা মহিলাই এটা বাম খেতি কৰে মানে সেই বাম খেতি কৰিলে মানে সেইটো খেতিটো কৰিলেহে ধন ধান কিবা পাব ন কিবা এটা উন্নতি হ'ব
সেইটো খেতি কৰিব লাগিব বিজনেছ মই এতিয়া বিয়া নাম এটা গাইছো বা কিবা এটা গাইছো বা ক'ৰবাত ফাংচনলৈ গ'লো যেনিবা সেইটো বিজনেছ নহয় জানো কিনো মাতা আছে ইমান কথা কেনেকে জানেনো ইমান কেইটা মই বুজিছো লিখা পঢ়া একোৱে নাই কেনেকে জানো নাই মই নাই পঢ়া মই এতিয়া ভালকে স্পেলিং বই নাজানো ফাইভলৈ গৈছিলো আমাৰ মাতা স্পেলিং নাজানে বোলে কি বেলেগ স্পেলিং আকৌ বেলেগ স্পেলিং নাজানো সেই স্পেলিং আৰু মোক এনেকুৱা যেতিয়া এনেকে মই কিতাপ হেৰি পঢ়িবলৈ যাওঁ নহয় আৰু মোক দেউতাহঁতো বেলেগ এনেকে হেৰি এলকহল হৈছিলে নহয় আমাৰ বুঢ়াটো আমাৰ পিতা নিজৰ পিতা কি হৈছিলে এলকহল কি সেইটো গোটেই মদ খাই ভম বকে তাৰপিছত মই স্কুল যাওঁ নহয় পিতাই এনেকৈ কুকুৰৰ জীয়েক মোলৈ যাওঁ কুকুৰৰ জীয়েক এনেকৈ কয় তাৰপৰা কিতাপখিনি ৰহ তই স্কুল যাওঁ বুলি কয় কিতাপখিনি এনেকৈ পেলাই থৈ দিয়ে নহয় এনেকৈ পেলাই থৈ দিয়ে নহয় এইটো সঁচা ঘটনা নে মিছা ঘটনা হয় একদম হপত তাৰপিছত মই এনেকৈ পঢ়িব নোৱাৰিলো নহয় মোক কিছুমানে এনেকৈ আহিছিলে নহয় পণ্ডিত তাই মোক কৈছে দে বাইদেউ কৈছে মোক বোলে কৈছে দে আপোনাৰ বোলে দিয়কচোন হাতখন কৈছে চাই দিওঁ বোলে আপোনাৰ কিমান বিদ্যা আছিলে দিলোঁ না হৰি বিষ্ট বাইদেউ আপুনি কিমান পালে নাই নপঢ়িলো নহয় কৈছে নতুন চালিতে যেনিবা দেই পঢ়িব লাগিছিলে বোলে আই কি ক'ম বোলে আপোনাৰ বোলে বিদ্যা আছিলে আপুনি বোলে চাকৰি পালেহেঁতেন বোলে তাৰপিছত মোৰ এনেকুৱা বেয়া লাগিছে এনেকৈ আমাৰ বুঢ়াটোকে খং উঠিছা কি কৰিবা বুঢ়াটোকে খং উঠিলো কি কৰিবা ন নিজৰ বোপাইটো একো ক'ব নোৱাৰো তাৰপিছত ইমান বেয়া লাগিছে বোলে আপোনাৰ বিদ্যা বহুত আছিলে বোলে আপুনি বোলে একদম BA পাছ কৰিলেহেঁতেন বোলে চাকৰি পালেহেঁতেন বোলে হাতখন চাই কৰি দিছে মই একদম মই সেইবোৰ কথা মনত পোৱা নহয় বেলেগ বেয়া লাগে দেই এতিয়া মই ফাইভলৈ পাই একো স্পেলিং নাজানো আৰু বেছি শুদ্ধ কথাও ক'ব নাজানো হেৰি কিবা মানে ইমান ধুনীয়া নে গীত গায় হৰিনাম দেখাচোন হৰিনাম আমাৰ মাতাচি মানে একদম বেয়া লাগ খাতৰা মানে একদম ঘোষা মানে ফটককৈ ৰচি দিব জানে এইটো বেলেগ ভাল লাগে তুমি এই চাইড আহিল ধুনীয়া হৰিনামতে গোৱা মানে দুখ লগা মাজে মাজে কান্দি দিব লাগিব দুখ লগা ধুনীয়া গোৱা এই চাইড আহিল চাহলে হৰিনামটা ধুনীয়া হৰিনামটা গোৱা ধুলিয়ে বালিয়ে গল বাইলকা ৰাম ৰাম গমকে নাপালো গল জীৱন সংসাৰৰ চখস্তি জঞ্জাল তোমাক পাৰো হৰি ভজি ৰাম ৰামে জয় জয় বত দুৱা বকুণ্ঠ সেই স্থানে নিজৰ গুৰু ভক্তি কলি ধুলিয়ে বালিয়ে গল বাইলকা গমকে নাপালো গল জীৱন গৃহস্থী সংসাৰত চখস্তি জঞ্জাল তোমাক পাৰো হৰি ভজিম কোন কাল হ'ব দেই ইমান মস্তি তুমি কেনে গান গানো এনেকে গাওঁ বোলো সঁচাকৈ মই আৰু ধুনীয়াকে গা পাৰিম অকণমান খাবলৈ দিব লাগিব মোক কি খাব লাগিব বটলৰ পানী অকণমান দিব লাগিব নাপায় কি হৰিনাম গালে বটলৰ কথা ক'ব নাপায় মই বটলৰ পানী খাওঁ বুলি নাখাওঁ নহয় মানুহ মানে এনেকুৱা মই টিপতে খাই লওঁ মানে ঔষধ বুলি ঔষধ বুলি মাতটো ভালকে ওলাই গোটাকে মই এতিয়া ফাটি চিটি গৈছে মানে এটুপি খালে এইটো মানে ধুনীয়া ওলাই এইটো ঔষধ হয় নাই ঔষধ আচ্ছা মই সেই ৰঙা পানী অফাৰখিনি এনে মই খাবলৈ এৰিলো আজিকালি মই গেলা পানীহে খাওঁ গেলা পানী আমাৰ ট্ৰেডিচনেল আমাৰ নিজৰ সম্প্ৰদায়ৰ ট্ৰেডিচনেল ৰহিটো ভালছে কৈ দিয়া তেতিয়াহ'লে আমাৰ ট্ৰেডিচনেল আমাৰ কচাই মানুহে বস্তু নহ'লে ধুনীয়া বুজাই দিওঁ মই এতিয়া ৰাইজক কৈছো মই চুলাইও পাই য'তে ট্ৰেকেণ্ডিং হ'ল আকৌ অফাৰ মত ঘূৰি ফুৰিছিলে লাল বটল যে বাইদেউ সেই মানুহজন যে আহিছিলে কৈছে বাইদেউ মই ল'ব নেকি অফাৰ আহিছে 4,500 লিটাৰ মাল বিকিছো বুলি যে চিঞৰি ফুৰিছিলে যে কৈছিলে যে এটা হাফ দিলে ধুনীয়া পুৰা এটা গৰৈ মাছ পাব কৈছিলে হয় না তাত আকৌ কৈছিলে যে এনেকে চা আকৌ কোনোবা যদি এটা ফুল বটল লয় তাৰ লগত দিব এটা ধুনীয়া
গাহৰি টিকা কৈছিলে যে হৰি হৰি মই সেনেকুৱা মদ নেখাওঁ দেই মই ইমান ধুনীয়াকে ঘৰলীয়া গেলা মদ মই ব্যৱহাৰ কৰিব জানো বনাব জানো মই সেয়াক থম সেয়াকে খাম মই এইবোৰ মদ নেখাওঁ মই মানে বিলাতী হোৱা মই এইবোৰ নাখাওঁ এইবোৰ আৰু বহুতখিনি আমাৰ যি গেলা মদ আমাৰ ঘৰলীয়া মদ বা গেলা মদটো গেলা মদ আমাৰ এইটো বৰ ঔষধ হয় মানে সেই যোনটো পিঠাটোত আমাৰ কেইবিধ মানে 101টামান দৰৱ আনি পিঠা খুন্দে পিঠা খুন্দি থৈ লয় সেয়া এটা জলপান বুলি কয় জপান বুলি কৈছে জপান বুলি কয় কিন্তু জপান কয় জলপানটো হ'ল গাখীৰ গুড়ৰ লগত কোমল চাউল চিয়াল লগত খোৱাটো এইটো হ'ল জলপান এইটো হ'ল কলৰ গেলামত থোৱাটো হ'ল জপান দেই সেইটো জপান কয় সেইটো নজনে মই কৈছো বাৰু জপান কয় জলপানটো হ'ল চিয়া গুড় গাখীৰ সেইটো হ'ল জলপান যিসকলে এতিয়া মদ বনাই থয় নহয় মোক কয় অ বাইদেউ আপুনি বিহু আহিছে আপুনি জপান বনালে না এনে কয় যে সেইটো হ'ল জপান মই সেইটো নিজে ঘৰত তৈয়াৰ কৰি লওঁ সেইটো মই বন ঔষধ নিজে খুন্দিবলৈ মোৰ শক্তি আছে মই খুন্দিও লওঁ তেনেকে ব্যৱহাৰ কৰোঁ মই কিন্তু সেইটো খালে কি বেমাৰ ভাল হয় পেট এইটো জণ্ডিছ যে জণ্ডিছ পেচাব কৰিব টিক টিক যে মুঠে যে অকণমানকে গৈ পিনে টিককে মুঠে আহে যে অকণমান একদম ৰঙা যে এনেকে মুঠে যে টিককে মুঠেগে যে সেই মদটো তাৰমানে এনেকে ডাইৰেক্ট ৰঙাই খালে নহ'ব একদম গোটেইখিনি এনেকে মোহাই একদম কাপোৰ এখনত একদম চাকি ল'ব লাগিব চাকি পিন্ধিহে খাব লাগিব তেতিয়াহে জণ্ডিছটো ভাল হয় লাল ৰহিটো খালে মানে কিন্তু সেইটো কাম নহয় দেই সেইটো কৈছো মই সেইটো কিন্তু সেই জপানটো বহুত গেলা পানীটো বহুত ভাল কাম কৰে সেইটো খাব লাগে সেইটো কিন্তু মানুহে খোৱাটো ভাল আৰু শকত হয় যিসকল মানুহে সেইটো যদি খুব খাই থাকে সেইসকল মানুহ প্ৰথমতে হয় যদি 30 কেজি একদম এমাহ খাই দিয়কচোন 55 কেজি হৈ যাব নহয় আমাৰ ট্ৰেডিচনেলটো সেইটো বহুত ভাল আৰু সেইটোকে কৰিছো আমাৰ কি কম ন লাষ্টত ধুনীয়া কৰে হামনটো মাৰি ধুনীয়া কৰিছো বা মই যিখিনি কথা ক'লো মই অসমবাসী ৰাইজক যিসকলে মোৰ ভিডিঅ' চাই থাকে সেইসকলে মোক এতিয়া শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু ভাইৰেল কৰি দিব আৰু মেছেজ কৰিবচোন কেনেকুৱা পায় কমেণ্ট বক্স খোলা আছে সৰ্বৰ প্ৰথমে যদি আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব সেই ভিডিঅ'টো আমাৰ প্ৰথমে আমাৰটো পাব নহ'লে ছাবস্ক্ৰাইব নকৰিলে মানে কেনেকৈ আপোনালোকে প্ৰথম পাব আপোনালোকে ছাবস্ক্ৰাইব কৰিব আমি এতিয়া ভিডিঅ'টো পাব আৰুনো কি ক'ম ইয়াকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ দেই নমস্কাৰ বাই বাই